হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান SHG গোটৰ যিটো আপোনালোক 10,000 টকাৰ ফৰ্মটো আপোনালোকে ফিল কৰি জমা দিছে। এই ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে 10,000 টকা নাপায়। ইয়াত আপোনালোকৰ বিজনেছ প্লেন যিটো ফৰ্ম, এই ফৰ্মখন আপোনালোকে কালেক্ট কৰি ফৰ্মখন ফিল আপ কৰিব। কি বিজনেছ ষ্টাৰ্ট কৰিব আৰু কি ইনভেষ্ট কৰিব, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেণ্ডিং সম্পূৰ্ণ কিন্তু ফিল কৰি আপোনালোকে এই 10,000 টকাৰ ফৰ্মৰ লগত আপোনালোকে প্ৰিণ্ট ছেট আপ কৰি জমা দিব লাগিব। আৰু কেনেকৈ আপুনি এই বিজনেছ প্লেন ফৰ্মটো ফিল কৰিব সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে এই বিজনেছ প্লেন ফৰ্মটো আপোনালোকৰ কোঅৰ্ডিনেটৰৰ পৰা কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত ইয়াত যাক দিয়া আছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ। আপোনালোকৰ এণ্টাৰপ্ৰেনিয়ৰ যিটো SHG মেম্বাৰৰ নামটো আপোনালোকে ইয়াত এণ্টাৰপ্ৰেনিয়ৰ নামটো আপুনি ইয়াত ফিল কৰিব। আৰু ইয়াত যাক SHG MIS কোডটো আপুনি ইয়াত ফিল কৰিব। আৰু এই কোডটো যদি নাজানে তেন্তে আপোনালোকৰ কোঅৰ্ডিনেটৰৰ পৰা কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত MIS কোডটো ফিল কৰি দিব। ফিল কৰাৰ পিছত ইয়াত যাক কাৰেণ্ট ইকনমিক এক্টিভিটি, বৰ্তমানলৈকে আপোনালোকে কি এক্টিভিটি কৰি আছে বা কি ইকনমিক এক্টিভিটি কৰিছে সম্পূৰ্ণ কিন্তু ইয়াত ফিল কৰিব লাগিব। আৰু ইয়াত যাক কাৰেণ্ট ইনকাম আৰু এজ পাৰ এনম, আপুনি ইয়াত কাৰেণ্ট যিটো ইনকাম আপুনি ইয়াত ফিল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, তাৰপিছত আহিলে নেম অফ দ্য বিজনেছ উইচ ইজ দ্য বিং প্লেন্ড টু ষ্টাৰ্ট এক্সপেণ্ড, টাইপ অফ দ্য বিজনেছ, আপুনি কি বিজনেছ আৰু কি বিজনেছত আপুনি কি ইনভেষ্ট প্লেন কৰিব বিচাৰিছে। নেম অফ দ্য ৰ মেটেৰিয়েল, আপুনি ৰ মেটেৰিয়েল যিটো আপুনি ইনভেষ্ট কৰিব বিচাৰিছে এই ৰ মেটেৰিয়েল ইনভেষ্টৰ আপুনি ইয়াত নাম ফিল কৰিব লাগিব। আৰু এই ৰ মেটেৰিয়েলৰ কাৰণে কি খৰচ, এইটো বাবদ কিমান টকা খৰচ হয় সম্পূৰ্ণ আপোনালোকৰ ইয়াত ফিল কৰিব লাগিব। আৰু ইয়াত আপোনাৰ ইউনিট প্ৰাইচটো ফিল কৰিব। এই ইউনিট প্ৰাইচৰ ইউনিট যিটো ৰিকুৱাৰ্ড হয় এইটো কিন্তু আপুনি ইয়াত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত এইকেইটা আপুনি টোটেল দিব। দিয়াৰ পিছত ইয়াত চাওক টোটেল অফ কষ্ট আপুনি ইয়াত ফিল কৰি দিব। সাধাৰণতে মই এক্সাম্পল আপোনালোকক বুজাইছোঁ। ধৰক আপোনালোকে ছাগলী ফাৰ্ম কৰিব বিচাৰিছে। ধৰক আপুনি দুখন ছাগলী আপুনি কিনিছে। এই ছাগলী দুটাৰ দাম কিমান, ইউনিট প্ৰাইচটো ইয়াত ফিল কৰিব। আৰু ইউনিট ৰিকুৱাৰ্ড কিমান আপুনি ইয়াত ফিল কৰিব। টোটেল কষ্টটো ইয়াত দিব। আৰু এই ছাগলীৰ খৰচ, খোৱা বোৱা, ছাগলী কি খোৱা বোৱা কৰে, ধৰক দানাই যদি আপুনি খুৱায়, কেইবেগ দানা খুৱায়, আপুনি কি দানা এই ফিডিংটো লিখিব। আৰু কেইবেগ দানা খুৱায় ইয়াত আপোনাৰ ইউনিট প্ৰাইচত আপোনাৰ ফিল কৰিব লাগিব। আৰু এই ইউনিট প্ৰাইচৰ কেইবেগ দানা কিমান টকা ৰেট আপুনি ইয়াত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত এই ইউনিট প্ৰাইচৰ 3 বেগৰ দামটো আপুনি ইয়াত ফিল কৰিব। আৰু ইয়াত দুটা টোটেল কৰি ইয়াত চাওক টোটেল অফ কষ্ট আপুনি ইয়াত ফিল কৰিব। আৰু ইয়াত চাওক তলত দিয়া আছে এই ছাগলীৰ মেডিচিনৰ বাবদ কিমান টকা খৰচ হয়, এই মেডিচিনৰ ইয়াত মেডিচিন বুলি লিখিব। আৰু ইয়াত ইউনিট প্ৰাইচটো ফিল কৰিব। আৰু ইউনিট ৰিকুৱাৰ্ড কিমান এইটো আপোনাৰ ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত এইটো আপুনি টোটেল কৰিব। টোটেল কৰাৰ পিছত টোটেল অফ কষ্টত আপুনি ফিল কৰিব। সম্পূৰ্ণ আপুনি ইয়াত কি ৰ মেটেৰিয়েল খৰচ হয় বা নেম হয় গোটেইকেইটা ৰ মেটেৰিয়েল নামটো আপুনি ইয়াত ফিল কৰিব। ইয়াত ইউনিট প্ৰাইচ দিব, ইউনিট ৰিকুৱাৰ্ড দিব আৰু টোটেল অফ কষ্ট দিব। দিয়াৰ পিছত ইয়াত চাওক টোটেল অফ ইনভেষ্ট, আপুনি ইউনিট প্ৰাইচ কিমান টোটেল হ'ল ইয়াত দিব, ইউনিট ৰিকুৱাৰ্ড কিমান দিব। দিয়াৰ পিছত গোটেইকেইটা টোটেল কৰি ইয়াত আপুনি টোটেল কষ্ট আপুনি ইয়াত বহাব লাগিব। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ফাউণ্ড ডিটেইলছ, ইয়াত চাওক ফাউণ্ড ফ্ৰম MMUARS 10,000 টকা, যিটো আপোনালোকে 10,000 টকা পাব এইটো হ'ল MMUARS 10,000 টকা। আৰু আপুনি ইয়াত চাওক যিমান টকা আপুনি ইউনিট ৰিকুৱাৰ্ড আৰু ইউনিট প্ৰাইচ টোটেল কষ্ট অফ এইটো কিন্তু ইয়াত আপোনাৰ আহি যাব। ইয়াত দিয়া আছে চেল্ফ কণ্ট্ৰিবিউশ্যন, আপুনি নিজে কিমান টকা আপুনি ইনভেষ্ট কৰিছে বা খৰচ কৰিছে ব্যৱসায়ত ইয়াত দিব। দিয়াৰ পিছত আপুনি ইয়াত টোটেলটো দিব। দিয়াৰ পিছত আপুনি ইয়াত চাওক মাৰ্কেটিং এণ্ড চেলছ প্লেন, আপুনি মাৰ্কেট এণ্ড চেলছ প্লেনটো কিমান আপুনি ইয়াত সম্পূৰ্ণ কিন্তু ফিল কৰিব লাগিব।
প্ৰথমতে আপুনি প্ৰডাক্টৰ নামটো দিব। এই ছাগলীৰ পৰা আপুনি কি প্ৰডাক্ট আপোনাৰ হ'ব এই প্ৰডাক্টৰ নাম ফিল কৰিব। যদি আপুনি ছাগলী কাটি বিক্ৰী কৰিব বিচাৰে তেন্তে আপোনাৰ কাটিলেতো আপোনাৰ মিঠেই হ'ব, ইয়াত মাংস আপুনি ফিল কৰিব। আৰু এই 3টা ছাগলী যদি আপুনি কাটে তেন্তে কিমান আপোনাৰ মিট বুলি লিখাৰ পিছত ইয়াত কিমান কেজি হয় ইয়াত দিয়া আছে আপোনাৰ এক্সপেক্ট প্ৰডাকশ্যন। ইয়াত 2টা ছাগলী বা 3টা ছাগলী কিমান মাংস হয় ইয়াত আপোনাৰ ফিল কৰিব লাগিব। আৰু ইয়াত আপোনাৰ এই মাংসৰ বজাৰ মূল্য এভাৰেজ চেলছ অফ প্ৰাইচ এইটো আপুনি ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত ধৰক এটা ছাগলী আপোনাৰ যদি 10 কেজি হয়, যদি আপুনি 3টা ছাগলী পুহিছে 3টা ছাগলীত ইয়াত 30 কেজি দিব। আৰু 30 কেজিৰ মূল্য কিমান এভাৰেজ চেলছ আপুনি ইয়াত দিব লাগিব। দিয়াৰ পিছত আপুনি ইয়াত চাওক টোটেল অফ টাৰ্ণঅভাৰ, আপুনি ইয়াত বছৰি আপুনি কেইটা ছাগলী কেইটা প্ৰডাকশ্যন হৈছে সম্পূৰ্ণ টোটেলটো ইয়াত আহি যাব টাৰ্ণঅভাৰত। দিয়াৰ পিছত ইয়াত আৰু কি প্ৰডাকশ্যন ওলায় এইটো আপুনি ফিল কৰিব। ইয়াতো আপুনি চেম এনেকৈ ফিল কৰিব। ইয়াত আপোনাৰ কেজিটো দিব, দিয়াৰ পিছত এভাৰেজ যিটো চেলছ হয় এইটো ইয়াত ফিল কৰিব আৰু টাৰ্ণঅভাৰটো আপোনাৰ ফিল কৰিব লাগিব। এনেকৈ কিন্তু সম্পূৰ্ণ ফিল কৰাৰ পিছত আপুনি তলত দিয়া আছে আপোনাৰ এক্সপেক্ট এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, আপুনি বছৰি আপোনাৰ কিমান টকা আপোনাৰ টাৰ্ণঅভাৰ হয় ইয়াত দিয়া আছে যিটো এইটো আপুনি ইয়াত টাৰ্ণঅভাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি ইয়াত দিয়া আছে ছাবমিট বাই ছিগনেচাৰ অফ SHG মেম্বাৰ। যিজনে এইখন ফৰ্ম ফিল কৰিব এই SHG মেম্বাৰৰ নামটো ইয়াত ছিগনেচাৰ কৰিব। ছিগনেচাৰ কৰাৰ পিছত এই ফৰ্মখন আপোনালোকৰ যিজন কোঅৰ্ডিনেটৰ থাকে এই কোঅৰ্ডিনেটৰত আপোনালোকে সম্পূৰ্ণ ফিল কৰি জমা দিব লাগিব। হেল্ল' ভিউয়াৰ্ছ, যিকেইটা আপোনাৰ ইউনিটি কাৰ্ড এইটো অলপ ভালকৈ কেলকুলেশ্যন কৰি আপোনালোকে ফিল কৰিব। আৰু যদি আপোনালোকে ফিল কৰিব নোৱাৰে তেন্তে এজন ভাল জনা শুনা মানুহৰ লগত আপোনালোকে এই ফৰ্মখন ধুনীয়াকৈ ফিল কৰি যিটো আপোনালোকে কেইদিনমান আগতে 10,000 টকা যিটো ফৰ্ম আপোনালোকে ফিল কৰিছিলে সেই ফৰ্মৰ লগত এই বিজনেছ প্লেন ফৰ্মটো আপোনালোকে জমা দিব লাগিব। এইটো হ'ল আপোনালোকৰ বিজনেছ প্লেন ফৰ্মটো। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব। হেল্ল' ভিউয়াৰ্ছ, এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।